আমি যোৱা 22 তাৰিখলৈ ইয়াতে আহিছিলোঁ আৰু সেইদিনা মই কৈছিলোঁ যে এক সপ্তাহ পিছত আকৌ 27 তাৰিখে আমি ইয়াতে আহিম আৰু সেইদিনা আমি অলপ এক সপ্তাহৰ কাৰণে কিবা টাস্কো আমি হাতত লৈছিলোঁ। তাৰ মাজত আছিল যে দলৈচুংগা ছাৰ্ভেটো কমপ্লিট হোৱা নাছিলে। দলৈচুংগা ছাৰ্ভে ইতিমধ্যে কমপ্লিট হৈছে আৰু যোৱাকালিৰ পৰা তাতে কামো আৰম্ভ হৈছে। তো আমি আশা কৰোঁ যে সেইদিনা আমি যেতিয়া কৰিছোঁ তেতিয়া 85.71% প্ৰগ্ৰেছ আছিলে। আজিৰ দিনত 86.13% প্ৰগ্ৰেছ হৈছে। আজি আমি ষ্টেজ ৱাইজ মিটাৰ টু মিটাৰ আমি কৰিছোঁ যে কেতিয়া কোন কামটো আমি সম্পূৰ্ণ কৰিব পাৰিম। সেইকাৰণে আজি NHAIৰ ফালৰ পৰা আমাৰ কণ্ট্ৰেক্টৰৰ ফালৰ পৰা তেওঁলোকে গোটেই বস্তুটো আমাক দিছে। 4টা জেগাৰ ইছ্যু আছে, 4টা জেগা কোনটো কেতিয়া শেষ হ'ব এই কামবিলাক আমিও মনিটৰিং কৰিম। অহা আকৌ 10 দিনৰ ভিতৰত আমি ইয়াতলৈ আহিম, আমি অলৰেডি কৈছোঁ। আৰু বাকী যি 3খন গাঁৱৰ ছাৰ্ভে আছে মানডে আৰু টুইজডেৰ ভিতৰত এই ছাৰ্ভেখিনি কমপ্লিট হ'ব। যোৱা ভিজিটত আপোনালোকে কৈছিলে যে আমাৰ যেতিয়া কপুৰচৰা এই গাঁৱত এটা লেণ্ডশ্লাইডৰ ইছ্যু আছে, এটা ৰাস্তাৰ পৰ্চন তাতে নাই। সেইটো এটা নতুন এলাইনমেণ্ট কৰাৰ কাৰণে এটা NHAIৰ মিনিষ্ট্ৰীতে পঠাইছে। সেই কামটো এতিয়া পেণ্ডিং হৈ আছে, কিন্তু সেইকাৰণে তাতে এটা যি ডাইভাৰশ্যন ৰোড আছে 1.3 কিলোমিটাৰ ডাইভাৰশ্যন ৰোড, যিটো দি আজি ট্ৰাফিক যাতায়াত কৰি থাকে, সেই ৰাস্তাটোকে ৱাইডেনিং আজি 3.75 আছে, এইটো 7.5 মিটাৰ যাতে কৰিব পাৰে। সেইকাৰণে অহা এক সপ্তাহৰ ভিতৰতে এখন DPR প্ৰস্তুত কৰি মিনিষ্ট্ৰীত পঠোৱা হ'ব, যাতে আমি এটা অল্টাৰনেটিভ এইটো আমি কৰি ল'ব পাৰোঁ। আমি আশা কৰোঁ যে আপোনালোকক যোৱা সময়ত যেনেকৈ আমি কৈছিলোঁ সেই সময়সীমাৰ ভিতৰতে আমি এটা ভাল প্ৰগ্ৰেছ দি এই ৰাস্তাটো মুকলি কৰিব পাৰিম। এটা কথা আছিল, আমি প্ৰতি বছৰো দেখোঁ যে যেতিয়া বৰষুণ আহে তেতিয়া ৰেলৰ কিছুমান ঠাইত লেণ্ডশ্লাইড হয়। লেণ্ডশ্লাইডৰ কাৰণে আমাৰ দেখিছোঁ যে আমাৰ যিটো ঘাইপথ আছে, ঘাইপথ এটা সমস্যাৰ সন্মুখীন যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তেনে ক্ষেত্ৰত আপুনি যিহেতু এইটো ৰিভিউ কৰি আছে, এই বস্তুটো যোগাযোগৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল পদক্ষেপ লৈছে। তেনে ক্ষেত্ৰত এতিয়া বৰষুণ নাই, এতিয়া শুকান মূল পৰে। এই পৰিস্থিতিত ৰেলৰ লগত কিবা আপোনালোকৰ ডিছকাশ্যন হৈছে নেকি বা ডিছকাশ্যন কৰিব নেকি, যে যাতে মানে বাৰিষাৰ সময়ত যে সমস্যাবোৰ হয় এতিয়া যদি প্ৰিকশ্যনাৰী মেজাৰবিলাক লৈ লয় তেতিয়াহ'লে কিন্তু বৰষুণৰ সময়ত এই প্ৰব্লেমবিলাক নাহে। আমি আমাৰ এই কামতো ৰেলৰ লগত কোঅৰ্ডিনেট কৰি কামবিলাক কৰিব লাগিব। সেইকাৰণে আজি জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে তেওঁ ৰেলৱেৰ লগত কথা পাতিব আৰু নেক্সট যেতিয়া আমি ইয়ালৈ আহিম 9 বা 10 তাৰিখলৈ মই যেতিয়া আহিম তেতিয়া ৰেলৰ কৰ্তৃপক্ষক আমি ইয়াতে মাতি আনিম আৰু তেওঁলোকৰ লগতো এই NHAIৰ লগত যি কোঅৰ্ডিনেশ্যন বিষয়ে আৰু লগে লগে বাৰিষাৰ কাৰণে প্ৰিকশ্যনাৰী মেজাৰ কি ল'ব পাৰোঁ সেই বিষয়টো আমি আলোচনা কৰিম।